কৃষ্ণক এৰি আন দেৱতা যদি পূজা কৰে কি হয়? তাৰ চৰণৰ ধূলা পৰিবাৰৰ দৰে জানি আনি দিলোঁ আমি ঢাকনৰ ওপৰে। নাৰায়ণ কবচটো বহুতে পকেটত সৰু কিতাপ হিচাপে লৈ ফুৰে, য'ত গাইনী ডাক্তৰে ধূপ এডালো জ্বলাবলৈ নিদিয়ে। তেনেকুৱাবিলাক আমাৰ নিয়মবিলাক, অন্ধবিশ্বাসবিলাক আছিল। জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁইকো ৰক্ষা বন্ধন কৰিছে, আমুকে ৰাখক তামুকে ৰাখক। আন দেৱতা নভজিবা বুলি বাৰে বাৰে সকীয়াই দিয়া হৈছে। পুতনা ৰাক্ষসীয়ে কংসৰ পাঞ্চনি পাই যত দৈত্য আশে, তুমি অগণিত যেন পুৰি মৰে জাখে। আহিলেক পুতনা মোহিনী নাৰী বেশে, স্তন দিয়া শিশু মাৰি ফুৰে দেখে দেখে। কোলে ধৰি তোমাক দিলেক স্তন দান, স্তনপানে পুতনাৰ সুখিলাহা প্ৰাণ। কৃষ্ণৰ ওচৰলৈ পুতনা এগৰাকী দিব্য নাৰী হৈ পেলাই ধুনীয়াকৈ আহি তেওঁক দেখা দিলেহি। আৰু তেতিয়া কৃষ্ণক মানে লুকুৱাই ধৰিছিলে। মানে গা মুৰি দিয়ে একদম নাচি বাগি ভৰি হাত মাৰি একেবাৰে ওলাই আহিলে, মানে চুঁচৰি বাগৰি। তেতিয়া পুতনাই কি কৰিলে? কৃষ্ণক কোলাত লৈ পেলাই মৰমতে তেওঁৰ মানে স্তনপান কৰিলে। সেই স্তনপান যেতিয়া কৰালে তেতিয়া পুতনাৰ স্তন কৃষ্ণ এনেকুৱাকৈ শুহিবলৈ ধৰিলে তেওঁ সকলো প্ৰাণবায়ু উৰি গ'ল। কাৰণ তেওঁ মাতৃগতি দিলে। যেতিয়া পুতনাৰ মানে স্তনপান কৰি যেতিয়া একদম ইমান জোৰত শুহিলে আৰু পুতনা মানে তেতিয়াই মানে তেওঁৰ শৰীৰৰ প্ৰাণবায়ু উৰি গ'ল। লগে লগে আকৌ ৰাক্ষসীৰ বেগ লৈ বৃহত্তৰ একদম পৰ্বতৰ সমান হৈ পেলাই মানে পৃথিৱীত খহি পৰিল, পৃথিৱীতে মানে ধাচকৈ পৰিলে। তেতিয়া গোটেইসকল আহি পেলাই, গোটেই গোপীসকল আৰু যশোদাকে আদি কৰি গোটেইবোৰে গৈ দেখিলে যে এগৰাকী ৰাক্ষসীহে। তেতিয়া কৃষ্ণক সেই ৰাক্ষসী কোলাৰ পৰা দৌৰি লৈ আহি পেলাই যে কৃষ্ণক যে বচালে প্ৰভু, সেই বুলি মানে তেওঁক থু কৰিছে। মানে মুখ লাগিলেও থু কৰে আগৰ, তেনেকৈ কৃষ্ণক থু কৰি পেলাই তেওঁক যিমানবিলাক আছে এই নাৰায়ণ কবচটো যেনেকৈ গাই কোনে কেনেকৈ ৰক্ষা কৰিব, তেনেকৈ মানে ভগৱন্ত জগতৰ ঈশ্বৰ ভগৱান, কিন্তু সেই ভগৱানকো নানা দেৱতা নানা দেৱ দেৱতাৰ কথা কৈ পেলাই আৰু কৃষ্ণক ৰক্ষা কৰিবৰ কাৰণে ৰক্ষা কবচ বান্ধিছে। সেই ৰক্ষা কবচ তেতিয়া যুগত বান্ধিছিলে, কৃষ্ণক চিনি নাপায় ভগৱন্ত বুলি। সেইখিনি কৰিলে বুলিও ভাগত যে পঢ়ি পেলাই আমি বুজি নাপাওঁ, আমি নিজৰ কথাই কৈছোঁ, আমি বুজি নাপাওঁ। অনেক কৰ্ম কৰোঁ, তেতিয়াও কৰিছিল, আমি এতিয়া কৰিলেনো কি হয়? তন্ত্ৰ মন্ত্ৰ। য'ত গাইনী হস্পিটেলত, গাইনী প্ৰসৱ ৰুমত ধূপ এডালো জ্বলাবলৈ নিদিয়ে। তেনেকুৱা কেঁচুৱা হোৱা জন্মৰ প্ৰসূতি গৃহ, য'ত অৰ্জুনে গোটেই ঘৰটো শৰেৰে আবৃত কৰি গাণ্ডীৱ ধনু লৈ দুৱাৰ মুখত থকাৰ পাছতো কেঁচুৱা নাইকিয়া হৈ গ'ল। তেনেহ'লে আকৌ সেই কেঁচুৱা হস্পিটেলতে হ'ল বা ক'ৰবাতে হ'ল, আকৌ কোলাত লৈ গাড়ীতে আহিল, আকৌ পাছত বাজ উলিওৱা বুলি নিয়ম। তাৰপিছত আকৌ চিৰি এটা এতিয়া নকৰা হৈছে আৰু, চিৰি এটা থোৱা, তুঁহজুই থোৱা, আৰু সেই ল'ৰাটো আমুক আহিছিল, গাখীৰে নাখোৱা হ'ল নহয় কেঁচুৱাই, গাখীৰ নাখোৱা হ'ল বুলি আকৌ ধূনাবান এটাত অঙঠা এসোপা, তাৰপিছত শুকান জলকীয়া এসোপা, সৰিয়হ এসোপা দি একেবাৰে ধুৱলি কুঁৱলি জ্বলা কাঁহত কাঢ়ি পাতি ডাঙৰ মানুহে তৰণি নাই, তেতিয়া কেঁচুৱাটোৰ ওচৰত মুখ লগা ভাঙে। তেনেহ'লে য'ত গাইনী ডাক্তৰে ধূপ এডালো জ্বলাবলৈ নিদিয়ে, তেনেকুৱাবিলাক আমাৰ নিয়মবিলাক, অন্ধবিশ্বাসবিলাক আছিল। জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁইকো ৰক্ষা বন্ধন কৰিছে, আমুকে ৰাখক তামুকে ৰাখক। এতিয়া ভাগৱতত এতিয়া নাৰায়ণ কবচটো বহুতে পকেটত সৰু কিতাপ হিচাপে লৈ ফুৰে, নাৰায়ণ কবচ মন্ত্ৰ হিচাপে গায়। কাৰণ ৰাম কহ ৰাম মন্ত্ৰ সাৰ, ভগৱন্তই ৰক্ষা নকৰিলে হৰিয়ে নাৰাখিলে জৰিয়ে কেনেকৈ ৰাখিব। আমি এতিয়া কি কওঁ? নাৰায়ণ কবচ গাওঁ, কি বুলি কয়? হে শতচন্দ্ৰ মাধৱৰ প্ৰিয় শংখ। আমাৰ গোটেইটো মুখস্থ আছে বাৰু, আমিও প্ৰথমতে নাজানি পেলাই মুখস্থ কৰিছিলোঁ, মানে ভূত প্ৰেত বা দেৱ দেৱতাৰ পৰা ৰক্ষা পাম বুলি। পাছত বুজি পালোঁ যে এইবিলাক একো কাম নাই। শৰণকালৰ পৰা বিধিৰ কিংকৰ গুচি সদা কৰে শ্ৰৱণ কীৰ্তন। শৰণ দিয়াৰ লগে লগে মানে চুৰিয়াৰ গাঁঠিটোও মাৰিবলৈ নিদিয়ে, গাত থকা দৌল তাবিজ গোটাইবোৰ উলিয়াই পেলাই দিয়ে। আৰু অন্য দেৱতা নভজো কৰি 12 সত্য কৰি 4টা বস্তুত, এটা বস্তুত 3 বাৰকৈ 3 4 12 বাৰ শপত গ্ৰহণ কৰা হয়।
ৰাঘৱৰ অভয় চৰণে সত্য সত্য পখিলো শৰণে, অভয় চৰণে শৰণ পখিলোৱে হৰিহে। অভয় চৰণত শৰণ পখাৰ পিছত আকৌ এইবিলাকৰ আমি ভয় কৰিবলগীয়া নাই। হে শতচন্দ্ৰ মাধৱৰ প্ৰিয় শংখ, মোৰ শত্ৰুগণৰ লগায়ো হৃদিতংক, শনি ৰাহু কেতু আদি গ্ৰহ পীড়াচয়, সৰ্প সিংহ ব্যাঘ্ৰ আদি কৰি যত ভয়, সবে দৃষ্ট নষ্ট মূৰ হৌক এতিক্ষণে, শ্ৰীকৃষ্ণৰ নামৰ ৰূপ অস্তৰ কীৰ্তনে, বেদময়ী গৌৰ কৃষ্ণৰ নিজৰ জান, সমস্ত দোষত কৰা পৰিত্ৰাণ, বিশ্বখেনে ৰাখন্তোক চনাম উচাৰি, সৰ্ব আপদত হন্তে ৰক্ষা কৰা হৰি, শনি ৰাহু কেতু আদি গ্ৰহ পীড়াচয়, সৰ্প সিংহ ব্যাঘ্ৰ আদি কৰি যত ভয়, সবে হৃষ্ট নষ্ট মূৰ হৌক এতিক্ষণে, শ্ৰীকৃষ্ণ নামৰ ৰূপ অস্তৰ গোটেই এইবোৰ গ্ৰহগতি, এইবিলাক গোটেইবিলাক আমি নাম লওঁ, লৈ পেলাই সেইবোৰ মানে আমি জাৰি পেলাই মন্ত্ৰ কৰোঁ বা এনেই আমি দোল তাবিজ পিন্ধোঁ বা কিতাপখনকে আমি আওৰাওঁ। এতিয়া একমাত্ৰ ভগৱন্ত কৃষ্ণৰ নাম লোৱাৰ পাছত কি হয়, নামে সমস্তকে ৰক্ষাকে, নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পুৰি, ধৰ্মময় তনু ভয় গল হৰি ভকত, এই হৰিৰ করুণা ভৈল তাক উচ্চ কৰি দিয়া হৰি ডাক ও পৰম সন্তোষে নাচে তিয়ানন্দত। আত্মহাধৰ্ম এক নামেকে পৰীক্ষাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ, পূজা নমস্কাৰ ধ্যান সমস্ত দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চণ্ডালকো কৰে নামে তেখেতে উদ্ধাৰ। এইহেন নাম বস্তু। আৰু সেই কৃষ্ণ জগতৰ ঈশ্বৰ বুলি চিনি নাপায়, আৰু কৃষ্ণক ইমান ৰাক্ষসনী হাতৰ পৰা ৰক্ষা পৰিল, আৰু গোটেইবিলাক দেৱ দেৱতাৰ নাম কৰি পেলাই ৰক্ষা কৱচ কৰি পেলাই কৃষ্ণক পিন্ধাইছে। কৃষ্ণই ভগৱন্ত বুলি নিজে মাটি কিয় মাটি খাই লৈ কোপাই আজি তোৰ ফালিবো চাল, কদাচিতো মই নখাওঁ মাটি, দদা বলভদ্ৰ মাতন্ত ঘাটি, চোৱা মুখ মেলি মাওক মাতি, বাইলন্ত বেন্ত প্ৰকাশিয়া আতি, যশোদা সুন্দৰী দেখন্ত পাছে, সমস্ত জগত গৰ্ভত আছে, সাতোখন দ্বীপ সাতো সাগৰ, গিৰিবন নদী গ্ৰাম নগৰ, বায়ু সূৰ্য সখী দিশ আকাশ, তাৰাগণে তৈত্যে কৰে প্ৰকাশ, যতক ধেনু গোপ গোপী যাক যশোদা দেখে তৈতে আপোনাক। যশোদাই নিজে দেখা পোৱাৰ পাছতো ভগৱন্ত বুলি চিনি নাপায়, আকৌ অনেকবিলাক কৰিছে। হেন গতিকে এইবিলাক ভগৱন্ত আৰু সেই দাপৰ যুগত কৰিছিল, আৰু এতিয়া সেইবিলাককে আকৌ আমি কলি যুগত এই শাস্ত্ৰবিলাক চাৰিও যুগৰ কাৰণে লিখা আছে, চাৰিও যুগৰ শাস্ত্ৰ, আৰু কোন যুগত কি কথা কৰিব আছে কৰিব লাগে তাত ধুনীয়াকৈ লিখা আছে, আৰু সময়সীমা বান্ধি দিছে। আৰু কলি যুগত দুজা নাই বুলি কৈছে। সত্য যুগে আছিল ধ্যান সমাধি ক্ষেত্ৰত অনেক যজ্ঞ আৰাধি, দাপৰত পূজে ভক্তিভাৱে কলিত হৰিৰ নামেহে গতি পায়, আৰু কলিত হৰিৰ কীৰ্তনৰ বিনাই আৱৰণ নাহিকে দুজা বুলি কৈছে। দুজা মানে দুই। যদিও সত্য যুগত ভগৱন্ত কৃষ্ণৰ নাম লৈছিল, যদিও মানে কপিল স্বৰূপে ভগৱান হৈছিলে, আৰু সত্য যুগত কি হৈছিলে ধ্যান শ্ৰেষ্ঠ আছিলে, তথাপিও ভগৱন্তৰ নাম ল'ব লাগিছিলে। ত্ৰেতা যুগত ৰামচন্দ্ৰ ৰূপে অৱতাৰ হৈছিলে, তেওঁ নিজে ৰাজসুই যজ্ঞ পাতিছিলে, আৰু তাত যুগ ধৰ্ম মানে যজ্ঞ আছিল, তথাপিও যজ্ঞৰ পিছত নাম ল'বলগীয়া হৈছিলে। আৰু দাপৰ যুগত ভগৱন্ত কৃষ্ণই নিজে যুধিষ্ঠিৰৰ সৈতে ৰাজসুই যজ্ঞ কৰাইছিলে, আৰু তেওঁ নিজে তাত স্বয়ং উপস্থিত আছিলে, আৰু গোটেই গো ব্ৰাহ্মণকে আদি কৰি গোটেইবিলাক পূজা কৰিছিল। আৰু স্বয়ং ৰুক্মিণী আইদেৱেও বিয়াৰ দিনাখন ভৈৰৱ মন্দিৰলৈ গৈছিলে। সেইবুলি এতিয়া আকৌ আমি এই কলি যুগত কৰিব নালাগে।
কলিত দুজা নাই, দুই নাই, একমেৱ দ্বিতীয়ম। কৃষ্ণৰ নাম ল'লে বাকী একো কৰ্ম নকৰাকৈ ফল পায়। যদি কৰা হয় তেতিয়া কি হ'ব? আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাই শিখব সংশয়। তন্ত্ৰ মন্ত্ৰ যত দৈব্য যতেক, দেশকাল পাত্ৰ পুণ্য অনেক, পূৰ্ণ নুহি যত যজ্ঞৰ অংগ, হৰি নামে কৰে সবে সুসাংগ। সেইকাৰণে এইবিলাক আন আন যুগত যদিও কৰণীয় কৰ্ম আছিল, কলি যুগত নাই। বহুতে ক'ব বিচাৰে যে কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ড কৰিব পাৰে, কিন্তু কৰিলে ফল নাপায়। কিন্তু কৰিবই নালাগে বুলি মহাপুৰুষ গুৰুজনাই বাৰে বাৰে সকলো লেখনিতে বাৰে বাৰে সকীয়াই দিছে, নকৰিবা। হৰিনাম হৰিনাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। যন্ত্ৰ অৰ্থাৎ মৰল আদি কৰি পেলাই যিবিলাক মানে এই যোগ চিন্তুৰ নিচিনাকৈ যিবোৰ মানে কিছুমান মানুহবিলাকে ঘৰত এইটো মৰল বনায়, এইবিলাক একো কৰণীয় কৰ্ম নাই। যদি কৰা হয় আমি কি হ'ম? অনাচাৰ কৰি অপৰাধী মূৰণুহি, আনদেৱ ভজে সিহে দ্ৰোহী। অনাচাৰ কৰোঁ, বাঁহী গাই খাওঁ, সাজু গাই খাওঁ, মুছলমানৰ ঘৰত কাৰোবাৰ ঘৰত খাওঁ, মানে প্ৰাণৰ ৰক্ষাৰ খাতিৰত আমি যদি অনাচাৰ কৰোঁ তথাপিও অপৰাধটো লঘু হ'ব, কম হ'ব। যদি আন দেৱতা ভজা হয়, প্ৰাণান্তেও আন দেৱতা নভজিবা বুলি বাৰে বাৰে সকীয়াই দিয়া হৈছে। কোনে সকীয়াই দিছে? এগৰাকী নাৰীয়ে, এগৰাকী চাণ্ডালনী, যাক আমি নিচ বুলি কওঁ। এগৰাকী চাণ্ডালনীয়ে কি বুলি কৈছে? ৰান্ধৈ গৰু মাংস চাণ্ডালনী সুৰা দিয়া, মনুষ্যৰ মুণ্ডে আছে তাহাং কধা কিয়া। দেখি ইন্দে বোলে তাই ক কিনো বিপৰীত, অতুত কৰি কোন বস্তু আছে অপবিত্ৰ। চাণ্ডালনী বোলৈ ইন্দ্ৰ কথা নতু বুজা, অ হৰি বিনে কৰে যিটো আন দেৱ পূজা। তাৰ চৰ নৰ ধূলা পৰিবাৰৰ দৰে, অ জানি আনি দিলোঁ আমি ঢাকন ওপৰে। এগৰাকী যাক নিজ জাতি বুলি কওঁ, এতিয়া নিজ জাতি বুলি ক'লে অপৰাধ হ'ব। কাৰণ যিটো মহাম্লেচ্ছ জাতি, সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নাম লয়, কলিৰ ভয়ত গয়া নামত শৰণ লৈয়া, ৰহিল সমস্ত ধৰ্মচয়। আগতে আছিলে চণ্ডাল বুলি বা অন্যান্য সৰু জাতি বুলি, কিন্তু এতিয়া নাই। সেইখিনি সময়ত আছিল, তেতিয়া চণ্ডাল বুলি আছিলে, য'ত মানে মানুহ খৰি দিয়া মানুহ জ্বলোৱা সেই চণ্ডাল জাতিটোৱে কি কৰিছিলে? যদিও চণ্ডাল, তেওঁ জাতিত চণ্ডাল কিন্তু একখৰণীয়া। তেওঁ কি কৰিছিলে? গৰু মাংস সিজাইছে, পানীৰ সলনি মদেৰে সৈতে সিজাইছে। আৰু কি কৰিছে? মানুহৰ লাও খোলা এটা ততাতৈয়াকৈ আনি পেলাই তাত ঢাকন দিলে। কেলৈ ঢাকন দিলে? আকাশ মাৰ্গেদি ইন্দ্ৰ ৰথেৰে সৈতে গৈ আছিলে, ইন্দ্ৰৰ কেনেবাকৈ চৰণৰ ধূলা পৰিব বুলি, উৎপাতকৈ কি পাম কি নাপাম বুলি মানুহৰ লাও খোলা। কাৰণ মানুহ মৰাৰ লগত, মানুহৰ লগত তেওঁৰ সম্পৰ্ক আছে, মৰাশ জ্বলাই তেওঁ আধা পৰা লাও খোলা এটা পালে, সেইটো কাটি পেলাই ঢাকি দিলে। তেতিয়া ইন্দ্ৰ আকাশ মাৰ্গৰ পৰা নামি আহিল, আহি চণ্ডালীক ক'লে, ই কি দৃশ্য, কি মই বিপৰীত দেখিলোঁ। তুমি এনেও চাণ্ডাল, এনেও একেবাৰে নিজ জাতৰ মানুহ, তাতে আকৌ কি কৰিছা? গৰু মাংস আৰু নিকৃষ্ট বস্তু, তাতে আকৌ মদৰে সৈতে সিজাইছা আৰু নিকৃষ্ট বস্তু, আৰু তাতে মানুহৰ লাও খোলা দি ঢাকিছা আৰু নিকৃষ্ট বস্তু। ইয়াতকৈ চাৰিতকৈ আৰু কিবা নিকৃষ্ট বস্তু আছেনে? আৰু তাতকৈ নিকৃষ্ট কি থাকিব পাৰে? তুমি কাৰ ভয়ত ততাতৈয়াকৈ এইখিনি ঢাকি থলা কাৰণটো মোক কোৱা। তেতিয়া যিখিনি সময়ত আইসকলে কথা ক'ব নোৱাৰে,
আইসকলে থিয় হৈ মতা মানুহৰ আগত কথা ক'ব নোৱাৰে, চেণ্ডেল পৰ্যন্ত পিন্ধিবলৈ নোৱাৰিছিল, মূৰত উৰণিটো আহি থাকিব লাগিছিল, কাৰোবাক কিবা এটা যে বহি কথা ক'ব লাগিছিল, নাৰী নিৰ্যাতন চলিছিল সেইখিনি সময়ত। সেইখিনি সময়ত এগৰাকী নিজ জাতৰ চাণ্ডালনীয়ে আঙুলি জোকাৰি দেৱতাৰ ৰজা ইন্দ্ৰৰ আগত আঙুলি জোকাৰি জোকাৰি কৈছিল, চণ্ডালনী বোলৈ ইন্দ্ৰ কথা নতো বুজা, হৰি বিনে কৰে যিটো আনদেৱ পূজা। হৰি অৰ্থাৎ কৃষ্ণক এৰি আন দেৱতা যদি পূজা কৰে কি হয়, তাৰ চৰণৰ ধূলা পৰিবাৰৰ দৰে জানি আনি দিলোঁ আমি ঢাকনৰ ওপৰে। তাৰ চৰণৰ ধূলা পৰিব বুলি সেই ভয়তহে মই সেই খাদ্যখিনি তুমি নিকৃষ্ট বেয়া বস্তু বুলি ভবাইছা হয়, কিন্তু মোৰ এয়া খাদ্য পবিত্ৰ খাদ্য মোৰ বাবে, আৰু সেইখিনি মই অসহনীয়া উভকতীয়া মানুহৰ চৰণৰ ধূলা পৰিব বুলি মই ঢাকি ৰাখিছোঁ। তেতিয়া সেই ইন্দ্ৰই সেইগৰাকী তুমি মাও তোমাক 3 বাৰ প্ৰদক্ষিণ কৰিছে, কৰি পেলাই আকৌ ৰথে চৰি লৰি গৈলে আপোনো নগৈ ইন্দ্ৰই প্ৰশংসা কৰি ইন্দ্ৰলোকলৈ গুচি গৈছে। তেনেহ'লে ইমানেই দৃঢ়তাৰে কৈছে, সেইকাৰণে সেইখিনি সময়ত 4 যুগৰ শাস্ত্ৰ, কলি যুগত কৰণীয় কৰ্ম কি, কলিত ভগৱন্ত শংকৰ গুৰুস্বৰূপে অৱতাৰ হ'ল, আহি পেলাই আমি ইয়াত বেছিকৈ শংকৰ মাধৱৰ কথাই ক'ব লাগিব। দশম পুথি সকলোৱে জানেই। এতিয়া প্ৰথম বাল্যলীলা, 3 দিনতে পুতনা বধ কৰিছে, তাৰপিছত অনেক অসুৰ বধ কৰি চক্ৰবাদক বধ কৰিব, গোবৰ্ধন পূজা হ'ব, গোবৰ্ধনত ইন্দ্ৰৰ লগত হোৱা এই কথাখিনি ভাল হ'ব। এতিয়া কি হৈছে, শংকৰ মাধৱৰ কথাকে আমি বেছিকৈ কওঁ, কাৰণ শংকৰদেৱে যেতিয়া চিহ্ন যাত্ৰা ভাওনা কৰিছিল, চিহ্ন যাত্ৰা এতিয়া ইয়াত অংকীয়া নাট কৰে, বৰ প্ৰশংসনীয়। 6খন অংকীয়া নাট, 2টা ৰাম বিজয় ৰুক্মিণী হৰণ, 2টা কালী দমন কেলিগোপাত, 2টা পাৰিজাত হৰণ পত্নীপ্ৰসাদ, 6খন নাটক। মাধৱৰো 6খন, 6 6 12 অংক। 12 অংক যেতিয়া ইয়াত ব্ৰজাৱলী ভাষাত ধুনীয়াকৈ গীত মাতেৰে সৈতে, ইমান ধুনীয়াকৈ শংকৰদেৱৰ আৰ্হিৰে সৈতে, খোল তালেৰে সৈতে যিখন মানে 7খন ধেমালি গোৱা হয়, শ্ৰীমদ যশোধা চুতপদ কমলে বুলি একদম যেতিয়া মানে হেৰিয়াত মানে গায়ন বায়নৰ যিটো গীত গোৱা হয়, তাৰ পিছতে আকৌ যেতিয়া যিখিনি মানে সূত্ৰধাৰৰ যিখিনি প্ৰলাপ সেইখিনি মানে কোৱা হয়, আৰু ঝুমুৰা, তাৰপিছত ধৰমজ্যোতি, বিলাপ, পয়াৰ, এইবিলাক ইমান সুন্দৰ সুন্দৰভাৱে গোৱা হয়, আৰু ইমান ধুনীয়াকৈ গীতবিলাক তাত আছে। সেই গীতবিলাক যেতিয়া গোৱা হয় সেইখিনি বৰ ইয়াত প্ৰশংসনীয় আদৰ্শ। আৰু শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা যেতিয়া কৰিছিল, 9টা খোল আৰু 9 যোৰ তাল একেলগে বজাই পেলাই 9খন ধেমালি গাইছিলে। সেই 9খন ধেমালি যেতিয়া শংকৰদেৱে গালে, এতিয়াও ভাওনা কৰা আগদিনাখন গণ গোৱা বুলি কয় আৰু বৰ অখৰা বুলি কয়। গোটেই ভাওনাখন নাটকখন গায় আৰু গোটেই মানে যোৰা বা গায়ন গোৱা, গায়ন গোৱা বুলি নহয়, এজন গায়ন থাকে, এজন বায়ন থাকে। গায়নে গায়, বায়নে বজায়, আৰু গায়ন বায়নৰ যোৰা বুলি কয়। আৰু সেই যেতিয়া গায়ন বায়নৰ যোৰা হ'ল, ব্ৰাহ্মণসকল চাবলৈ আহিছিল, আহি পেলাই দেখিলে যে ব্ৰাহ্মণসকলে দেখি দেখোন সৰ্বনাশ, শংকৰ দেখোন বৈকুণ্ঠৰ গোটেই 7 বৈকুণ্ঠৰ পদ দেখোন ভাওনাৰে সৈতে দেখিলে। অহিতু শংকৰ দেখা তহিতু শংকৰ, তেতিক্ষণে উঠিলন্ত যত বিপ্ৰ বৰ, দেখা শংকৰ গা অনৰ মাজে নাই, পত বৈকুণ্ঠৰ মাজে আছিলা লুকাই। শংকৰদেৱ গায়নত নাই, বায়নত পদ বৈকুণ্ঠত আছে। অহিতু শংকৰ তহিতু শংকৰ, তেতিক্ষণে উঠিলন্ত যত বিপ্লৱৰ। সকলো বিপ্লৱবিলাক ব্ৰাহ্মণবিলাক থিয় হৈ গ'ল। শংকৰ চবতে শংকৰময় দেখিলে, সকলোতে শংকৰ, গায়নত শংকৰ, বায়নত 9টা খোল বজাইছে, 9 যোৰ তাল বজাইছে, সূত্ৰধাৰ হৈছে, তেওঁ কৃষ্ণ হৈছে, গোটেই বৈকুণ্ঠ দেখা পালে। পোহাৰীৰ মাছ পাচিতে গেলি গ'ল। পোহাৰীয়া মাছ বেচিলে যে কাৱৈ মাছ 7 দিন হ'লে পূৰা গেলি যায়। ফিচাডালত ধৰি এনেকৈ দাঙি দিয়াৰ লগে লগে মাংসবিলাক লপ লপকৈ খহি পৰিলে। তাৰপৰা 7 দিন গ'ল, এদিনে ৰাতি বুলিহে ভাবিলে। গৈ পেলাই ভাবিলে এতিয়া এইখিনিতো গেলিলে আৰু কি হ'ব, তথাপিও কাৰোবাক আধামূলীয়াকৈ কিবা ধান চাউললৈ সলাব পাৰোঁ নেকি বুলি গৈ পুখুৰী এটাত ধৰিলেগৈ। সেইটো হৈছে সঞ্জীৱনী পুখুৰী, য'ত যজাতিয়ে মানে সুকন্যাৰ হেৰি
চৰণমুনিয়ে য'ত গা ধুইছিল বৰদোৱাত সেই পুখুৰীটো আছিল তাৰ ওপৰতেই তিলা কৰি পেলাই সেইটো মানে বন্ধ কৰি দিলে শংকৰদেৱে সেই পুখুৰীটোতে গৈ পেলাই গা ধুলেগৈ মাছখিনি ধুৱাই দিলে মাছখিনি ধুৱাই দিয়াৰ লগে লগে মাছবোৰ জি উঠিল তেতিয়া আচৰিত হ'ল হৈ পেলাই শংকৰ গুৰুৰ ওচৰলৈ আহি পেলাই ক'লে যে মাছ সোপা যি গ'ল ইয়াৰ কাৰণ কি গুৰুজনাই ক'লে বোলে কোনোবাই দেখিছিল নেকি বোলে নাই দেখা তেনেহ'লে এইবোৰ কাকো নক'বা পাছতে মেল পাতি পেলাই সেইটো বন্ধ কৰাইছে তাৰপিছত তেওঁ যেতিয়া ভাওনাখন পাতি শেষ হ'ল তেতিয়া দেখিলে তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলীয়ে ভাওনা চাই আছে মহেন্দ্ৰ কন্দলীয়ে যেতিয়া ভাওনা চাই আছে তেতিয়া কি হ'ল শংকৰদেৱে গৈ পেলাই ভাওনা শেষ হ'লে যেনেকৈ ভাৱৰীয়াসকলে অষ্টাংগে পৰি সেৱা কৰে তেনেকৈ গৈ পেলাই নিজৰ গুৰু মহেন্দ্ৰ কলিৰ ওচৰত অষ্টাংগে সেৱা কৰিবলৈ গৈছে তেতিয়া শংকৰদেৱক দেখি পেলাই মহেন্দ্ৰ কন্দলীয়ে থিয় হৈ তেওঁ আলিংগন কৰিলে সেৱা কৰিব নালাগে বুলি উঠাই দিলে প্ৰণামিবে চাহে দেখি কন্দলী দেখিয়া কি কৰা হে বাপ বুলি তাংক আলিংগিলা তোমাকে সে নমস্কাৰ কৰিবে লাগয় তুমি সে জগত গুৰু জানিলো নিশ্চয় শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন আৰু শুনা নৰোত্তম পণ্ডিত গহন ঊৰ্ধ্ববাহু কৰি মই কৰোঁ অংগীকাৰ শংকৰত বিনে গুৰু নাহিকে আমাৰ ক্ষুদ্ৰ বুলি যিটো পাপী তাহাক নিন্দয় তাহাৰ ব্ৰাহ্মণৰ জন্ম আচুক ধিক্কাৰ তেতিয়া বাকী কৰ্ণপুৰ চতুৰ্ভুজ গহনকে আদি কৰি নৰোত্তমে আদি কৰি যিমানবিলাক ব্ৰাহ্মণ পণ্ডিত আছিলে ভাওনা চাই সেই সকলক উদ্দেশ্যি শংকৰদেৱৰ যে ভগৱান স্বয়ং ঈশ্বৰ এই কথাটো প্ৰতীয়মান নিয়াবৰ কাৰণে মহেন্দ্ৰ কন্দলীয়ে তেওঁক সেৱা কৰিবলৈ নিদি পেলাই ক'লে যে প্ৰণামিবে চাহে দেখি কন্দলী দেখিয়া কি কৰা হা বাপ বুলি তাংক আলিংগিলা তোমাকে সে নমস্কাৰ কৰিব লাগয় তুমি সে জগত গুৰু জানিলো নিশ্চয় শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন আৰু শুনা নৰোত্তম পণ্ডিত গহন ঊৰ্ধ্ববাহু কৰি মই কৰোঁ অংগীকাৰ শংকৰত বিনে গুৰু নাহিকে আমাৰ বুলি মহেন্দ্ৰ কন্দলীয়ে প্ৰথম এজন ব্ৰাহ্মণ হৈ পেলাই শংকৰদেৱৰ ওচৰত শৰণ লৈছে এয়া হৈছে আমাৰ শংকৰ মাধৱৰ কথা কিমতে ভকতি কৰিব তোমাত